ধ্ৰুৱ আপোনাৰ ওচৰলৈ আহিছোঁ সামগ্ৰিক পৰিৱেশটো চাম এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ আৰু বতৰ কিছু মুকলি দেখিছোঁ এই মুহূৰ্তত ধ্ৰুৱ নিশ্চয়কৈ চাওক বতৰ মুকলি ইতিমধ্যে কিন্তু মই বৰ্তমান যিটো স্থানত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী শামুকা বেচিক স্কুলত আৰু ইয়াত এটা কথা হৈছিল যে 7 বজাৰ লগে লগে যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিন্তু 7:40 পাছতেই যিটো ইভিএম আছে সেই ইভিএমটো বিকল কৰিছিল তাৰপিছত ৰিজাৰ্ভ যিটো ইভিএম আছিলে সেইটো লগা হৈছিল কিন্তু সেইটো ইভিএমো বিকল হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যে প্ৰায় আধা ঘণ্টাতকৈ অধিক সময়ৰ মূৰত ইতিমধ্যে ইভিএমটো ঠিক কৰা হৈছে আৰু দেখুৱাইছোঁ আমি যথেষ্ট ভোটাৰ আছে ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় ভোটাৰ আছে তেওঁলোক ইতিমধ্যে এনেধৰণে শাৰী পাতি নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আৰু ইতিমধ্যে আপুনি গুৱাহাটী সমষ্টিৰ আমি বিভিন্ন যিসমূহ ভোট কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে ভোটাৰ ৰাইজৰ মনৰ কথা বা যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মনৰ কথাও আমি পাতিছোঁ তেওঁলোকৰ কি সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকে অৱগত কৰিছে কিন্তু বিশেষকৈ মই যিটো স্থানত উপস্থিত আছোঁ ইতিমধ্যে কৈছোঁ যে অসম মেঘালয় সীমান্তৰ বকু ছয়গাঁও যিটো নৱগঠিত বিধানসভা সমষ্টি সেই সমষ্টিটোৰ অন্তৰ্গত এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু ইয়াত দেখা পোৱা গৈছিল যে কালিলৈকে ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে কিছু কথা কৈছে যে কালিলৈকে নিৰ্বাচনী প্ৰচাৰ বা যেনেধৰণে ইয়াত নিৰ্বাচনৰ বতাহ বলিব লাগিছিল তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ আচলতে ইয়াত বলা বুলি তেওঁলোকে দাবী কৰা পৰিলক্ষিত হোৱা নাছিল গতিকে মোৰ লগত আপুনি ইতিমধ্যে ভোটদান কৰি ওলাই আহিছে কি ক'ব বিচাৰিব কেনেকুৱা দেখিছে পৰিৱেশ বা কি আজি ভোটদান সাব্যস্ত কৰি এই মুহূৰ্তত কি ক'ব বিচাৰিব একচুৱেলি বস্তুবিলাক কি হ'ল আমি শান্তিপূৰ্ণভাৱে ভোট দিলোঁ কিন্তু 7:40 ভোট ইভিএম বিকল হৈছিলে এতিয়া বৰ্তমান 8:13 আৰু চালু হৈছে কেনেকুৱা দেখিছে ইয়ালৈ আপোনালোকৰ প্ৰাৰ্থীসকল আহিছে বা আপোনালোকৰ সমস্যাসমূহ কেনেকুৱা ধৰণৰ সমস্যা আছে কেনেকুৱা এখন চৰকাৰ আপোনালোকে বিচাৰে আজিলৈকে কোনো এটা প্ৰাৰ্থী ইয়াতে অহা নাই আৰু কোনো যোগাযোগ কৰা নাই দেখিবলৈ পোৱা নাই এতিয়ালৈকে বৰ্তমান নিৰ্বাচনী প্ৰচাৰ সভা ইয়াত চলাইছে এনে ৰাজনৈতিক বা যিসকল দলৰ নেতা আছে বা বিধায়ক আছে শাসকীয় পক্ষই হওক লাগিলে বিৰোধী পক্ষ হওক তেনেকুৱা ধৰণৰ কোনোবা নেতা আহি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল নে আপোনালোকে দেখিছিলে নাই কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাই অহা নাই বৰ্তমানলৈকে অহা নাই হয় বৰ্তমান মানে আজিতো নিৰ্বাচন শেষ হৈ গ'ল গতিকে কি ক'ব বিচাৰিব কোনো ধৰণৰ নেতা নাহিলে নিৰ্বাচনৰ আগত বা নিৰ্বাচনৰ পাছত তেতিয়াহ'লে কেনেধৰণে আপোনালোকে আশা কৰিব যে আপোনালোকৰ যিসমূহ সমস্যা আছে এইসমূহ সমাধান কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত দেখা যাব কি হয় ইলেকশ্যনৰ পিছত ধন্যবাদ জ্ঞাপন কৰিছোঁ মানস আৰু আমি দেখুৱাইছোঁ যে ইতিমধ্যে যথেষ্ট সংখ্যক কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে যে ইভিএম যিহেতু বিকল হৈছে গতিকে এনেধৰণে শাৰী পতা পৰিলক্ষিত হৈছে তেওঁলোকৰ নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আমি কেইবাগৰাকীও ব্যক্তি আছে বা ভোটাৰ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে কিমান সময় হ'ল অহা আপোনালোকে ইয়াতে কিমান দেৰি শাৰী পাতি আছে হয় আমাৰ আধা ঘণ্টামান হ'ল ইভিএম বিকল হৈছে খবৰ পাইছে সেইটো কাৰণে কিছু বিলম্ব হৈছে গতিকে কেনেকুৱা এখন চৰকাৰ বিচাৰে বা আপোনালোকৰ ইয়ালৈ যিসকল প্ৰাৰ্থী বা যিসকল চৰকাৰ বা শাসক পক্ষ হওক বিৰোধী পক্ষ হওক কেনেকুৱা ধৰণৰ আহি আপোনালোকক বা সমস্যাসমূহ বুজ লোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমিতো চৰকাৰ বিচাৰোঁ যে আমাৰ ঠাইবোৰ উন্নতি হয় আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা এখন চৰকাৰ বিচাৰে আমি বিচাৰোঁ তাৰমানে ধৰি লওক আমাৰ অঞ্চলটোৰ উন্নতি হওক আৰু তাৰমানে আমাৰ যিটো আমাৰ এইটো আমাৰ সমষ্টিৰ উন্নতি হওক মই সেইটোৱে বিচাৰিছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণৰ প্ৰচাৰ ইয়াত কেনেকুৱা কোনে চলাইছিলে সেই বা কেনেকুৱা এখন চৰকাৰ বিচাৰে যিহেতু 8গৰাকীকৈ গুৱাহাটী সংসদীয় সমষ্টিটোত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে কি ক'ব বিচাৰিব ভোট দিয়াৰ প্ৰাক মুহূৰ্তত হয় য'তে যে নকৰক বা ভাল কাম কৰক ৰাইজৰ সেৱা কৰক সেইখিনিয়ে আৰু নিশ্চয়কৈ মানস সকলোৱে কৈছে যে তেওঁলোকে যিহেতু আজি ভোটাধিকাৰ নিজৰ সাব্যস্ত কৰিব আহিছে গতিকে এই মুহূৰ্তত তেওঁলোকে কৈছে যে এখন ভাল চৰকাৰ লাগে কিন্তু মই সেই কথাতে কৈছোঁ যে অসম মেঘালয় সীমান্তৱৰ্তী বকু ছয়গাঁও যিটো নৱগঠিত বিধানসভা সমষ্টি তাৰ অসম মেঘালয় সীমান্তৱৰ্তী যিটো অঞ্চল এই অঞ্চলটোত কিন্তু তেওঁলোকে ইতিমধ্যে কৈছে যে কোনো ধৰণৰ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ বিশেষকৈ এই স্থানসমূহত চলোৱা পৰিলক্ষিত হোৱা নাছিল কিন্তু তাৰ পিছতো তেওঁলোকে নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে যাতে এখন সুস্থ সবল চৰকাৰ গঠন কৰি তেওঁলোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰক আৰু তাৰ বাবে যিখিনি তেওঁলোকৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে শাৰী পাতিছে ইভিএম যদিও বিকল হৈছে তাৰপিছতো ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱক পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত